ৰাজ্যত সক্ৰিয় অবৈধ গৰু সৰবৰাহকাৰী চক্ৰ। নিশা জব্দ হোৱা অবৈধ গৰু কঢ়িয়াই লৈ যোৱা বাহনে পুনৰ প্ৰমাণ কৰিলে অবৈধ গৰু সৰবৰাহকাৰী চক্ৰৰ সক্ৰিয়তা। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত জব্দ অবৈধভাৱে গৰু কঢ়িয়াই লৈ যোৱা 6-চকীয়া ট্ৰাক। ধুবুৰী জিলাৰ পৰা উত্তৰ শালমাৰা অভিমুখে গৈ থকা ES25FC 4396 নম্বৰৰ 6-চকীয়া ট্ৰাকেৰে অবৈধভাৱে গৰু কঢ়িয়াই আহি থকা অৱস্থাত স্থানীয় লোকক খুন্দিয়াই পলায়ন কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে ৰাইজে আবদ্ধ কৰে উক্ত বাহনসহ হললতা গোধন। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হৈ ঘটনাস্থলীত উপস্থিত হৈ অভয়পুৰী আৰক্ষী থানালৈ লৈ আনে জব্দকৃত বাহনসহ গোধন। জিলাখনত অবৈধ গৰু সৰবৰাহ হৈ থকাৰ অভিযোগ দীৰ্ঘদিনীয়া। আজি যি উত্তৰ শালমাৰা আৰক্ষী চকীৰ সন্মুখতে আমাৰ কেইগৰাকীমান তাৰে স্থানীয় ব্যক্তিয়ে আহি থকাৰ সময়ত এখন ট্ৰাকে তেওঁলোকে কোৱা মতে ট্ৰাকে মহটিব বিচাৰিছিল আৰু তেওঁলোকে ট্ৰাকখনক খেদি যোৱাৰ পৰিপ্ৰেক্ষিতত ট্ৰাকখনক ৰখাই তেওঁলোকে দেখে যে তাতে গৰু দেখিবলৈ পায়। তাৰপিছত তেওঁলোকে আৰক্ষী প্ৰশাসনক খবৰ দিয়ে। আৰু আমাৰ এটাই কথা যে এনেকুৱা ধৰণৰ প্ৰায় আমাৰ বঙাইগাঁও জিলাত এনেকুৱা ধৰণৰ গৰু সৰবৰাহ হৈ আছে। আৰু এই গৰু সৰবৰাহ যে হৈ আছে ইয়াত এটা ডাঙৰ এটা চক্ৰান্ত জড়িত হৈ থকা আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আমি বঙাইগাঁও জিলা ছাত্ৰ সন্থাই আমি ইয়াৰ এটা উচিত তদন্ত বিচাৰিছোঁ আৰু এনেকুৱা ধৰণে যাতে গৰু যদি ইয়াতে বৈধ যদি গৰু থাকিলে তেন্তে গাড়ীখন আচলতে তীব্ৰ বেগত নাযায়। গতিকে এয়া সম্পূৰ্ণৰূপে অবৈধ। আমি অবৈধ বুলি আমি তেতিয়াই গম পাইছোঁ আৰু আমি জিলা প্ৰশাসনক তথা আমি আৰক্ষী প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে পানী নসৰকা তদন্ত কৰি এই যি গৰু সৰবৰাহৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকে তেওঁলোকে কৰায়ত্ব কৰক। তাৰ লগে লগে এই গৰু অনা যিখন বাহন আছে সেই বাহনৰ স্বত্বাধিকাৰীক অতি সোনকালে অহাকালিৰ ভিতৰত তেওঁলোকে উঠাই আনি ইয়াতে তদন্ত কৰক। তেতিয়াহে আচলতে সকলোবোৰ তদন্ত তেওঁলোকে কৰিব বুলি আমাৰ আশা থাকিল। আৰু আমি এটাই অনুৰোধ জনাম যাতে ইয়াত হয়তো বহুত ডাঙৰ উচ্চপদস্থ বিষয়া জড়িত হৈ থাকিব পাৰে। গতিকে তেওঁলোকে অনতিপলমে এই ব্যৱস্থাটো কৰিব লাগে। আমি জিলা আয়ুক্তগৰাকীকো অনুৰোধ জনাইছোঁ, আয়ুক্ত মহোদয়কো অনুৰোধ জনাইছোঁ তথা আমি SP ছাৰকো অনুৰোধ জনাইছোঁ, ইয়াৰ OC ছাৰকো অনুৰোধ জনাইছোঁ। আৰু তাৰ লগতে এই গৰুটো আচলতে যি অৱস্থাত আছে আপোনালোকে দেখিবলৈ পাব একদম বেয়া অৱস্থাত গৰুকেইটা আছে। গতিকে এইখিনি সময়তে আমি ছাৰকো অনুৰোধ জনাইছোঁ যে গৰুখিনি নমাই আনি কেনে অলপ ভাল পৰিৱেশত ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই উচিত তদন্ত বিচাৰিছোঁ। আজি আমি বঙাইগাঁৱৰ পৰা আহি নথশালমাৰত অলপ ৰখিছিলোঁ। ৰখাৰ পিছত আমাৰ বন্ধুৰে গাড়ী এখন ফকৰপুৰৰ ফালৰ পৰা আহি আছিল, সৰু গাড়ী। তাত তেওঁলোকে ইমান স্পীডত আহিছে আমাৰ গাড়ীখনক প্ৰায় খুন্দাই লগাইছে ইয়াৰ পৰাই। তাৰপিছত তেওঁলোকে আমাক ফোন কৰিল শালমাৰাৰ পৰা। আমি তাত দেখা পালোঁ সিহঁতে খুব স্পীডত আহিছে। তাৰপিছত আমিও পিছে আহিলোঁ। গাড়ীখন বহুত মানুহ, বেছি ৰাতিও হোৱা নাই তেতিয়া। সেই গাড়ীখনত বহুত জোৰে আহিছে আৰু তাৰপিছত আহি নথশালমাৰা আউটপোষ্টৰ সন্মুখত গেটৰ সন্মুখতে আমাৰ কালিমাৰ গেট আছে তাৰ সন্মুখতে ইহঁতে গাড়ীখন ৰখালে। তাৰপিছত আমি গাড়ীখন ৰখাৰ পিছত অলপ সময় পিছত আহি পালোঁ। ড্ৰাইভাৰজনটো পলায়তক গাড়ীত মানুহ নাই। কিন্তু গাড়ীখন যেতিয়া ৰাইজৰ মানুহ আহিল, ৰাইজৰ মানুহ অহাৰ পিছত গাড়ীখনত দেখিলে প্লাইউড ভালকৈ চোৱাতে প্লাইউডবিলাক দেখিলে আৰু সন্মুখত বেক চাইডে আৰু তাৰপিছত প্লাইউডবিলাক যেতিয়া ৰাইজৰ মানুহ উঠি চায় তাত মোটামুটি 18-20টামান গৰু তাত দেখা পালে। তাৰপিছত প্ৰশাসনৰ মানুহকো মাতা হ'ল, তেওঁলোকেও আহিল। সেইখিনিয়ে আৰু।